আমাৰ চৰকাৰ আপোনালোকে বনাবলৈ দিয়ক। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে যিমান ল'ৰা বেংগলোৰত কাম কৰিবলৈ যাবলগীয়া হৈছে সকলোকে আকৌ অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰক। অখিলৰ সভাত সমৰ্থকৰ বেশত দুষ্কৃতিকাৰী সাংবাদিকলৈ লক্ষ্য কৰি শিলাবৰ্ষণ দুষ্কৃতিকাৰীৰ ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ সমৰ্থকৰ গুণ্ডাগিৰি ঢিঙৰ ধূপগুৰিত অনুষ্ঠিত ৰাইজৰ দলৰ বিশাল জনসভাত সংঘটিত হল এই হিংসাত্মক ঘটনা। ঢিং সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব লাভ কৰা মেহবুব মুক্তাৰে ভাষণ দি থকা অৱস্থাতেই পোনপটীয়া সম্প্ৰচাৰৰ দায়িত্বত থকা সংবাদ মাধ্যমৰ ভিডিঅ' জাৰ্নেলিষ্টলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে একাংশ সমৰ্থকে। বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ নহওঁতেই অখিল গগৈৰ সভাতে সমৰ্থকে মেহবুব মুক্তাৰৰ বাবে বিচাৰিলে মন্ত্ৰী পদ। বিজেপি মিত্ৰজোঁটৰ চৰকাৰক সমালোচনাৰে নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতিৰ বন্যা বোৱালে বিধায়ক অখিল গগৈ। কেনেকৈ ৰান্ধিব লাগে মটন, কিদৰে বনাব লাগে চিকেন। বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ আহিলে কৰ্মসূত্ৰে হায়দৰাবাদলৈ যোৱাৰ আগতে অসমৰ নিবনুৱাসকলক দি পঠিয়াব আৰক্ষীৰ প্ৰশিক্ষণ। ধন্যবাদ। জয় জুবিনা, জয় জুবিনা, জয় জুবিনা। এইবাৰ আমাৰ চৰকাৰ আপোনালোকে বনাবলৈ দিয়ক। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে যিমান ল'ৰা বেংগলোৰত কাম কৰিবলৈ যাবলগীয়া হৈছে সকলোকে আকৌ অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰক। এইবাৰৰ পৰা যিবিলাক ল'ৰাই চিকিউৰিটি গাৰ্ড কৰিবলৈ যাব সিহঁতক চিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱাৰ আগতে প্ৰথমতে অসমতে পুলিচৰ বা বেটেলিয়নৰ বা হোমগাৰ্ডৰ 3 মাহ ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰক। ইফালে বিজেপি চৰকাৰৰ বিৰুদ্ধে মঞ্চত ভাষণ দি থাকোঁতেই আৱেগিক হৈ পৰিল নগাঁও জিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুণুমণি বৰা। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।